চাওক, প্ৰথমতে আমি নিজৰটো ঠিক কৰিব বিচাৰিছোঁ। আমি ৰাজ্যখনত কিমান সমষ্টিত কিমান শক্তি সঞ্চয় কৰিব পাৰোঁ। মূল কথাটো হৈছে যে য'তেই দলৰ আমাৰ সংগঠন শক্তিশালী হৈ আছে, তো সেইবিলাকত আমি নিশ্চিতভাৱে আজি বিভিন্ন ধৰণৰ ইলেকশ্যন আছে, অকল বিধানসভা বুলিয়ে নহয়, সন্মুখত স্বায়ত্তশাসিত পৰিষদবিলাকৰ নিৰ্বাচন আছে। গতিকে সেইবিলাকত আমি প্ৰাৰ্থিত্বৰ কথা আমি নিশ্চয় চিন্তা কৰিম। মানে এটা দল যদিও ক্ষমতাত থাকে, নিজৰ দলৰ ভিতৰতো এনেকুৱা হয়। কাৰণ অসম গণ পৰিষদটো 85ত আমি বাহিৰৰ পৰা দেখিছিলোঁ গণ পৰিষদ চৰকাৰক, নিজৰ ভিতৰতে এনেধৰণৰ ঘটনা পৰিঘটনা বহুত ঘটে। এতিয়াতো ইয়াত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে, আৰু হয় অসম গণ পৰিষদ দল এই নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। অৱশ্যে ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ বন্ধুত্ব বহুত পুৰণি। তৎসত্ত্বেও আপুনি ঠিকেই কৈছে যে ঠাই বিশেষে বিভিন্ন ঠাইত আপুনি কোৱাৰ দৰে তেনে অভিযোগ উত্থাপিত হৈছে। গতিকে সেইবোৰ আলাপ আলোচনাৰ মাজেৰে নিৰাময় কৰিব লাগিব, কাৰণ কংগ্ৰেছ আমাৰ মূল শত্ৰু। মই আজিও দলীয় সভাখনত কৈছোঁ যে যিকোনো নিৰ্বাচনত জয়মুখ দেখিবলৈ হ'লে সংগঠন আমি ঠিক কৰিব লাগিব। তো সংগঠন ঠিক কৰক। গতিকে ডেফিনেটলি দুয়োটা দলে এছেছ কৰিব। আমি যদি বিচাৰোঁ, বিজেপিও চাব যে তাত বিজেপিৰ কেণ্ডিডেট দিলে জিকাৰ সম্ভাৱনা বেছি নে অগপৰ দিলে বেছি। তা আমিও সেই কথাটো আমি চাম। বুজা পৰাৰ মাজেৰে যিহেতু চিট ভাগ বতৰা এইবিলাক হয় মিত্ৰতাৰ ক্ষেত্ৰত, কাম কৰাটো একো বেয়া কথা নহয়, কাৰণ তাত কংগ্ৰেছ আহিলে আমি শংকিত হ'বলগীয়া কথা থাকে। গতিকে আৰু ইয়াৰ উপৰিও এটা দলত যদি আজি AGPতে যদি 10জনে কাম কৰি আছে, এইটো বেয়া কথা নহয়। 10জনে 10 ঠাইলৈ যাব, ভালেই হ'ব সংগঠনটো। গতিকে বিজেপিয়ে কৰা মানে তো ঠিকে আছে। কোনোবাই বিৰোধিতা কৰিলোঁ, সকলোৱেতো আৰু বিৰোধিতা নকৰিব নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।